আৰু অসম লাইভ 24 বাতৰি তাৎক্ষণিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। অৱশেষত নিদ্ৰা ভংগ হল শিৱসাগৰ লোক নিৰ্মাণ বিভাগৰ দুবৰণী আলিৰ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতে কালিৰ দিনটোত আমি 26টাৰে বাতৰি সম্প্ৰচাৰ কৰিছিলো, প্ৰতিবেদন আকাৰে বাতৰি আমি যুগুতাইছিলো আৰু তাৰ পাছতে অসম লাইভ 24ৰ কেমেৰাত বন্দী এই দৃশ্যাংশ পোহৰলৈ অহাৰ পাছত এতিয়া গা লৰিছে লোক নিৰ্মাণ বিভাগৰ। আমাৰ বাতৰিৰ পাছতে PWDৰ বিভাগীয় বিষয়াই নিৰীক্ষণ কৰে পথছোৱা আৰু বিভিন্ন প্ৰান্তত এইদৰে পুনৰ নিৰ্মাণৰ বাবে নিৰ্দেশ প্ৰদান কৰা পৰিলক্ষিত হৈছে। এই ঐতিহাসিক দুবৰণী আলি নিৰ্মাণৰ কাৰণে অসম চৰকাৰে IRDFৰ অধীনত প্ৰায় 7 কোটি 20 লাখ টকা আবণ্টন দিছিল আৰু এই 7 কোটি 20 লাখ টকা আবণ্টন হোৱাৰ পিছত বিভাগীয় ঠিকাদাৰ তন্ময় গোহাঁইৰ নেতৃত্বত এই ৰাস্তাৰ নিৰ্মাণৰ কাম চলি আছে। আজি মাত্ৰ এই ৰাস্তাটো নিৰ্মাণ কৰি থৈ যোৱা 5টা দিন উকলি যোৱাৰ পিছত এই ৰাস্তা আপোনাৰ চকলে উঠিবলৈ আৰম্ভ কৰিছে। 7 কোটি 20 লাখ টকাৰে নিৰ্ধাৰিত পুঁজিৰ ৰাস্তাৰ এই অৱস্থা যদি হয় 5 দিনৰ পিছত 6টা মাহৰ পিছত এইটো ৰাস্তাৰ অৱস্থা থাকিবগেনে? আমাৰ মুকলি প্ৰশ্ন জিলাৰ কাৰ্যবাহী অভিযন্তাজনৰ প্ৰতি, যিহেতু জিলা কাৰ্যবাহী অভিযন্তাজন যোৱা পৰহি এই ৰাস্তা পৰিদৰ্শন কৰিবলৈ আহি তেওঁ হতভম্ব হৈ কৈছে যে ইমান নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰে এই ৰাস্তাৰ কাম চলিছে বুলি তেওঁ আভুৱা ভৰা হৈছিল। আৰু তেওঁ যিহেতু নিজ মুখে স্বীকাৰ কৰিছে যে এই ৰাস্তা নিৰ্মাণত অনিয়ম হৈছে, ইয়াৰ তলত যিটো WMMত যিটো পাথৰ ব্যৱহাৰ কৰিছে এইটো সম্পূৰ্ণ বোকা মিশ্ৰিত এক পাথৰ ব্যৱহাৰ কৰিছে। সন্মানীয় বিধায়কগৰাকীৰ প্ৰতি সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই এই ৰাস্তাটোত কলপুলি পুতি ৰঙা ফিটা কাটি আধাৰশিলা স্থাপন কৰিছিলে আৰু সেইদিনাখন তেওঁ সদম্বে ঘোষণা কৰিছিলে যে ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো কাৰণতে দুৰ্নীতিক তেওঁ প্ৰশ্ৰয় নিদিয়ে আৰু তেওঁ নাকৰ তলত আজি এই দুৰ্নীতিক অনৈতিকভাৱে আৰু অসম লাইভ 24ৰ বাতৰি তাৎক্ষণিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। অৱশেষত নিদ্ৰা ভংগ হল শিৱসাগৰ লোক নিৰ্মাণ বিভাগৰ দুবৰণী আলিৰ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতে কালিৰ দিনটোত আমি 26টাৰে বাতৰি সম্প্ৰচাৰ কৰিছিলো, প্ৰতিবেদন আকাৰে বাতৰি আমি যুগুতাইছিলো আৰু তাৰ পাছতে অসম লাইভ 24ৰ কেমেৰাত বন্দী এই দৃশ্যাংশ পোহৰলৈ অহাৰ পাছত এতিয়া গা লৰিছে লোক নিৰ্মাণ বিভাগৰ। আমাৰ বাতৰিৰ পাছতে PWDৰ বিভাগীয় বিষয়াই নিৰীক্ষণ কৰে পথছোৱা আৰু বিভিন্ন প্ৰান্তত এইদৰে পুনৰ নিৰ্মাণৰ বাবে নিৰ্দেশ প্ৰদান কৰা পৰিলক্ষিত হৈছে। এই ঐতিহাসিক দুবৰণী আলি নিৰ্মাণৰ কাৰণে অসম চৰকাৰে IRDFৰ অধীনত প্ৰায় 7 কোটি 20 লাখ টকা আবণ্টন দিছিল আৰু এই 7 কোটি 20 লাখ টকা আবণ্টন হোৱাৰ পিছত বিভাগীয় ঠিকাদাৰ তন্ময় গোহাঁইৰ নেতৃত্বত এই ৰাস্তাৰ নিৰ্মাণৰ কাম চলি আছে। আজি মাত্ৰ এই ৰাস্তাটো নিৰ্মাণ কৰি থৈ যোৱা 5টা দিন উকলি যোৱাৰ পিছত এই ৰাস্তা আপোনাৰ চকলে উঠিবলৈ আৰম্ভ কৰিছে। 7 কোটি 20 লাখ টকাৰে নিৰ্ধাৰিত পুঁজিৰ ৰাস্তাৰ এই অৱস্থা যদি হয় 5 দিনৰ পিছত 6টা মাহৰ পিছত এইটো ৰাস্তাৰ অৱস্থা থাকিবগেনে? আমাৰ মুকলি প্ৰশ্ন জিলাৰ কাৰ্যবাহী অভিযন্তাজনৰ প্ৰতি, যিহেতু জিলা কাৰ্যবাহী অভিযন্তাজন যোৱা পৰহি এই ৰাস্তা পৰিদৰ্শন কৰিবলৈ আহি তেওঁ হতভম্ব হৈ কৈছে যে ইমান নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰে এই ৰাস্তাৰ কাম চলিছে বুলি তেওঁ আভুৱা ভৰা হৈছিল। আৰু তেওঁ যিহেতু নিজ মুখে স্বীকাৰ কৰিছে যে এই ৰাস্তা নিৰ্মাণত অনিয়ম হৈছে, ইয়াৰ তলত যিটো WMMত যিটো পাথৰ ব্যৱহাৰ কৰিছে এইটো সম্পূৰ্ণ বোকা মিশ্ৰিত এক পাথৰ ব্যৱহাৰ কৰিছে। সন্মানীয় বিধায়কগৰাকীৰ প্ৰতি সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই এই ৰাস্তাটোত কলপুলি পুতি ৰঙা ফিটা কাটি আধাৰশিলা স্থাপন কৰিছিলে আৰু সেইদিনাখন তেওঁ সদম্বে ঘোষণা কৰিছিলে যে ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো কাৰণতে দুৰ্নীতিক তেওঁ প্ৰশ্ৰয় নিদিয়ে আৰু তেওঁ নাকৰ তলত আজি এই দুৰ্নীতিক অনৈতিকভাৱে আৰু